হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, এইখন চাওক, আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ যিখন চাৰ্টিফিকেট বিচৰা হৈছে 90 দিনৰ বা 3 মাহৰ নিৰ্মাণ সখী আঁচনিৰ কাৰণে, যিহেতু এটলিষ্ট 3 মাহৰ দিব লাগিব। এবছৰৰ ভিতৰত 3 মাহৰ বিচৰা হৈছে, লাষ্ট 12 মাহৰ, অৰ্থাৎ লাষ্ট এবছৰৰ লাষ্ট 3 মাহৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ আপোনালোকৰ চাৰ্টিফিকেট বিচৰা হৈছে। এইখন চাৰ্টিফিকেট এনেকুৱা ধৰণত হ'ব। চাৰ্টিফিকেটখন এনেকৈ ফিল কৰিব লাগিব। 90 দিন দেখিলে আপোনালোকে 90 ডেইজ কনষ্ট্ৰাকশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। ইয়াত ডিটেইলছখিনি ফিল কৰিব লাগিব আপোনালোকে। ডিটেইলছ টু বি ফিল ইন কেপিটেল লেটাৰ্ছ অনলি। ইয়াত কেপিটেল লেটাৰ দি ফিল কৰিব লাগিব। ইয়াত ইছ্যু নম্বৰ, দিছ ইজ টু চাৰ্টিফাই ডেট শ্ৰীমতী। ইয়াত নিজৰ নামটো দিব, চন দাতাৰ ৱাইফ অফ, ইয়াত দেউতাৰ নাম দিব। ডেট অফ বাৰ্থটো ইয়াত ফিল কৰিব। কাৰেণ্টলি ৰেচিডিং, ইয়াত বৰ্তমান ক'ত আপোনালোকে বসবাস কৰে তাৰ এড্ৰেছটো দিব। ভিলেজ, টাউন, চিটি আপোনালোকে য'ত বাস কৰে তাৰ নামটো দিব। পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন কি পৰে সেইটো দিব, ডিষ্ট্ৰিক্ট দিব, পিনক'ড দিব। পিনক'ড দি ফিল কৰিব। ইয়াৰ পিছত হেজ বিন ৱৰ্কিং এজ এ প্ৰফেশ্যন। ইয়াত চাওক আপোনালোকে কি প্ৰফেশ্যন, কি কাম কৰে, ব্লেংক য'ত ওপৰত আছে তাত আপোনালোকে ফিল কৰিব। যোগালী হওক বা ৰাজমিস্ত্ৰী হওক, তেনেকুৱা ধৰণৰ কি কাম কৰে আপোনালোকে এইটোত ফিল কৰিব। তাৰপিছত ফৰ্ম ডেট, কোন তাৰিখৰ পৰা আপোনালোকে কৰিছে, টু ডেট, কোনটোলৈকে কৰিছে, কোন তাৰিখৰ পৰা কৰিছে আৰু কোনটোলৈকে কৰিছে, সেই দুটা ঘৰত ফিল কৰিব। প্ৰথমতে ফৰ্ম ডেট আছে আৰু ছেকেণ্ড ঘৰত টু ডেট, আপোনালোকে কেতিয়াৰ পৰা কৰিছে আৰু কোন তাৰিখলৈকে কৰিছে, লাষ্ট 3 মাহৰ যিহেতু দিব লাগিব। এক্সুৱেল ডেইজ হওক, আপোনালোকে কিমান দিন কৰিলে সেই ডেইজটো ইয়াত ফিল কৰিব। যিহেতু 3 মাহৰ বিচৰা হৈছে 90 ডেইজ, ইয়াত 90 ডেইজ হ'ব। প্ৰজেক্ট ৱৰ্ক নেম ডিটেইলছ, ইয়াত ডিটেইলছখিনি দিব আপোনালোকৰ কামটোৰ কি কাম হয়, নামটো দিব। টাইপ অফ ৱৰ্ক, কেনেকুৱা টাইপৰ কাম, কেনেকুৱা ধৰণৰ কাম, সেইটো ইয়াত ফিল কৰিব। প্ৰজেক্ট চাইট ফুল এড্ৰেছ উইথ পিনক'ড, আপোনালোকৰ কাম ক'ত কৰিছে 3 মাহ, আপোনালোকৰ গোটেই এড্ৰেছটো ইয়াত দিব, ফিল কৰিব গোটেইখিনি, আৰু পিনক'ডটো দিব ইয়াত আপোনালোকে ক'ত কাম কৰিছে। তাৰপিছত ফুল নেম এণ্ড কণ্টেক্ট নাম্বাৰ অফ এমপ্লয়াৰ, ইয়াত আপোনালোকৰ নামটো দিব। ইয়াত তলত আছে ফুল নেম এণ্ড কণ্টেক্ট নাম্বাৰ অফ এমপ্লয়াৰ, ইয়াত আপোনালোকৰ নাম দিব আৰু কণ্টেক্ট নম্বৰ দিব। ফুল এড্ৰেছ অফ এমপ্লয়াৰ, ইয়াত ফুল এড্ৰেছটো আপোনালোকে তলত লিখিব। ইয়াত ছিগনেচাৰ কৰিব বা আপোনালোকে থাম্ব প্ৰিণ্টো কৰিব পাৰে, অৰ্থাৎ বুঢ়া আঙুলিত চাপো দিব পাৰে। যদি ছিগনেচাৰ নাজানে ইয়াত ছিগনেচাৰ কৰিব। আৰু এটা কথা এতিয়া মন কৰিব, ইয়াত চাওক ছিগনেচাৰ চিল অফ দ্য ইছ্যুৱাৰ এমপ্লয়াৰ। ইয়াত চাওক বন্ধুসকল, ইয়াত যিখন বৰ্ডৰ পৰা আপোনালোকে উলিয়াব চাৰ্টিফিকেটখন, ইয়াত চিল মাৰি দিব আৰু ছিগনেচাৰ কৰি দিব ইয়াত আপোনালোকৰ কাৰণে। ইয়াত ফুল নেম, ডেজিগনেশ্যন, কণ্টেক্ট নম্বৰ, ইয়াত সকলোখিনি লিখি দিব। আপোনালোকে যিখন বৰ্ডৰ পৰা উলিয়াব, ৱৰ্কাৰ্ছ ৱেলফেয়াৰ বৰ্ডৰ পৰা আপোনালোকে উলিয়াব লাগিব, যিহেতু বৰ্ডে ইয়াত লিখি দিব আৰু ইয়াত চিল মাৰি দিব। এনেকৈ আপোনালোকে এখন ফিল আপ কৰি ইয়াত ধুনীয়াকৈ মাৰি দিব, চিলটোৱে চাইনটোৱে ইয়াত লিখি দিব। তাৰপিছত এই চাৰ্টিফিকেটখন আপলোড দি পেলাই আপোনালোকে নিৰ্মাণসখী আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু এইখন লাগিবই আপোনালোকক। ইয়াত কিছুমান গাইডলাইন দিয়া আছে, গাইডলাইনসমূহ চাই ল'ব। মই আপোনালোকক কৈ দিছোঁ বাৰু, ভিডিঅ'টো খালি দীঘলীয়া হৈ যাব বন্ধুসকল, শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা বুজি পাব ভালকৈ। ইয়াত গাইডলাইন দিয়া আছে, গাইডলাইনছ ফৰ ইছুৱেঞ্চ অফ 90 ডেইজ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। বন্ধুসকল, গাইডলাইনকেইটা অসমীয়াত ট্ৰেঞ্চলেট কৰি দেখুৱাই দিছোঁ। ইয়াত বেছি আপোনালোকে বুজিব পাৰিব বা বেছি সহজ হ'ব বুজিবলৈ। ইয়াত দিছে 90 দিনৰ কৰ্ম অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে নিৰ্দেশনা। প্ৰথমটো কোৱা হৈছে ইছ্যুকাৰীৰ লেটাৰ হেডত প্ৰদান কৰা হ'ব কৰ্ম অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ, য'ত ইছ্যুকাৰীয়ে ইছ্যু কৰা সংস্থাটোৰ চিল থাকিব। যিহেতু ইছ্যু কৰিব চাৰ্টিফিকেটখন, ইছ্যু কৰা যিটো সংস্থাই ইছ্যু কৰিব, যিখন বৰ্ডে ইছ্যু কৰিব, তাততো চিল মাৰি দিব লাগিব। মই এইটো আপোনালোকক কৈছিলোঁ। ইছ্যুকাৰীৰ নাম, ফোন নম্বৰ, ইমেইল ID আৰু ঠিকনা লেটাৰ হেডত উল্লেখ কৰিব লাগিব। চাৰ্টিফিকেটখনত উল্লেখ কৰিব লাগিব কি নাম থাকিব লাগিব, ফোন নম্বৰ, ইমেইল ID আৰু ঠিকনা। যদি ইছ্যুকাৰী শ্ৰমিকজন ব্যক্তিগত নিয়োগকৰ্তা হয়, তেন্তে লেটাৰ হেড আৰু চিল অবিহনে প্ৰমাণ পত্ৰ প্ৰদান কৰিব পাৰি। কিন্তু নিয়োগকৰ্তাৰ সম্পূৰ্ণ নাম, যোগাযোগ নম্বৰ, সম্পূৰ্ণ ঠিকনা ইত্যাদি স্পষ্টকৈ উল্লেখ কৰিব লাগিব। যদি ইছ্যুকাৰী শ্ৰমিকজন ব্যক্তিগত নিয়োগকৰ্তা হয়, তেনে ক্ষেত্ৰত লেটাৰ হেড আৰু চিল অবিহনে প্ৰমাণ পত্ৰ প্ৰদান কৰিব পাৰি। যদি ব্যক্তিগত হয় শ্ৰমিকজন, নিজেই যদি কৰে, ধৰক নিজে হয়, অৰ্থাৎ ব্যক্তিগত হয়, তেতিয়া লেটাৰ হেডত চিল অবিহনেও প্ৰমাণ পত্ৰ প্ৰদান কৰিব পাৰিব। চিলৰ প্ৰয়োজন নাই, মানে এই নামসমূহ লিখি নাম, যোগাযোগ নম্বৰ, সম্পূৰ্ণ ঠিকনা স্পষ্টকৈ উল্লেখ কৰিলে হ'ল। যদি ইছ্যুকাৰী শ্ৰমিকজনৰ ব্যক্তিগত নিয়োগকৰ্তা নহয়, তেন্তে প্ৰমাণ পত্ৰখন অনুমোদিত ইছ্যুকাৰী যিকোনো এজনে চিল নম্বৰ 8 অনুসৰি প্ৰকল্পৰ কাম, নাম বিৱৰণ আৰু প্ৰকল্পৰ স্থানৰ সম্পূৰ্ণ ঠিকনা, নিয়োগকৰ্তাৰ নাম,
নিয়োগকৰ্তাৰ সৈতে জাৰি কৰিব লাগিব ঠিকনা আৰু নিয়োগকৰ্তাৰ যোগাযোগ এটা আপোনালোকে নিশ্চয় বুজি পাইছে এইকেইটা যদি ইচ্ছুকাৰী শ্ৰমিকজনৰ ব্যক্তিগত নিয়োগকৰ্তা নহয় যদি ব্যক্তিগত নহয় তেন্তে প্ৰমাণপত্ৰ অনুমোদিত ইচ্ছুকাৰী যিকোনো এজনে প্ৰকল্পৰ কাম নাম বিৱৰণ আৰু প্ৰকল্পৰ স্থান সম্পূৰ্ণ ঠিকনা নিয়োগকৰ্তাৰ নাম নিয়োগকৰ্তাৰ সৈতে জাৰি কৰিব লাগিব ঠিকনা আৰু নিয়োগৰ যোগাযোগ নম্বৰ দিব লাগিব যদি ইচ্ছুকাৰী পঞ্জীয়নভুক্ত ঠিকাদাৰ পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিক সংঘ আদি হয় তেন্তে তেওঁলোকৰ পঞ্জীয়ন নম্বৰ আৰু পঞ্জীয়ন তাৰিখ চিঠিৰ শিৰোনামাৰ স্পষ্টকৈ উল্লেখ কৰিব লাগিব যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে কোনো সংস্থাৰ আণ্ডাৰত নিৰ্মাণ শ্ৰমিকৰ সংঘৰ তেতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব পঞ্জীয়নকাৰী বিষয়াই ঠিকাদাৰ নিৰ্মাণ শ্ৰমিক সংঘক কোনো সন্দেহ বিভ্ৰান্তিৰ ক্ষেত্ৰত তেওঁলোকৰ বৈধ পঞ্জীয়ন প্ৰমাণপত্ৰ দাখিল কৰিবলৈ ক'ব পাৰে মানে ফেককৈ যদি দিব বিচাৰে তেন্তে সেইটো নহ'ব যদিহে শ্ৰমিকজনে এটা প্ৰকল্প স্থানত কমেও 90 দিনৰ বাবে নিৰ্মাণ কামত নিয়োজিত হোৱা নাই তেন্তে তেওঁ প্ৰতিটো প্ৰমাণপত্ৰৰ সৈতে একাধিক প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব য'ত প্ৰতিটো প্ৰকল্পৰ প্ৰয়োজনীয় বিৱৰণ উল্লেখ কৰা হ'ব আৰু প্ৰকল্পৰ বিৱৰণ আৰু স্থানৰ ঠিকনা স্পষ্টকৈ উল্লেখ কৰা হ'ব এইটো নিশ্চয় বুজি পাইছে আপোনালোকে যদি অভিজ্ঞতাৰ প্ৰমাণপত্ৰ পঞ্জীয়নভুক্ত নিৰ্মাণ সংঘৰ নামত প্ৰদান কৰা হয় তেন্তে প্ৰমাণপত্ৰত পঞ্জীয়নভুক্ত নিৰ্মাণ সংঘৰ ৰাজ্যিক মুৰব্বী জিলা মুৰব্বী স্বাক্ষৰ থাকিব লাগিব আন কোনো সত্তাই প্ৰদান কৰা প্ৰমাণপত্ৰ বিবেচনা কৰা নহ'ব যদি অভিজ্ঞতাৰ প্ৰমাণপত্ৰ পঞ্জীয়নভুক্ত নিৰ্মাণ সংঘৰ নামত প্ৰদান কৰা হয় ৰেজিষ্ট্ৰেশ্যন কৰা আছে বোলে তেতিয়া যদি তেনেকুৱা ক্ষেত্ৰত প্ৰদান কৰা হয় তেন্তে প্ৰমাণপত্ৰ পঞ্জীয়নভুক্ত নিৰ্মাণ সংঘৰ ৰাজ্যিক মুৰব্বী জিলা মুৰব্বী যিসকলক দায়িত্ব দিয়া আছে সেইসকলে চহী কৰিব লাগিব অনুমোদিত ইচ্ছুকাৰী তালিকা ব্যক্তিগত নিয়োগকৰ্তা পঞ্জীয়নভুক্ত ঠিকাদাৰ সংশ্লিষ্ট পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিক সংঘৰ কাৰ্যবাহী বিষয়া গতিকে গম পালে আপোনালোকে এইকেইটা গাইডলাইন আছিলে নিৰ্দেশনা আছিলে মই খৰধৰকৈ কৈছোঁ বন্ধুসকল হয়তো বুজাত অসুবিধা হ'ব পাৰে ভিডিঅ'টো দীঘলীয়া হৈ যাব বুলি মই পটাপট কৈছোঁ বন্ধুসকল আপোনালোকে ভালকৈ চাই ল'ব যিহেতু অসমীয়াতে ট্ৰেন্সলেট কৰা আছে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে ভালকৈ এইকেইটা চাই ল'ব বন্ধুসকল আৰু ইয়াৰ যিখন ফৰ্ম হয় মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ফৰ্মৰ লিংকটো দি থ'ম বন্ধুসকল আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি ফৰ্মখন ডাউনলোড কৰি ল'ব নহ'লে ৱেবছাইটতো আপোনালোকে পাই গতিকে গম পালে বন্ধুসকল আপোনালোকে নিশ্চয় গাইডলাইনসমূহ বা নিৰ্দেশনাসমূহ আৰু ইয়াত এটা বস্তু আপোনালোকে চাওক মই এটা বস্তু ক'বলৈ থাকি গ'ল ইয়াৰ ওপৰত ছাইডত ডেটটো দিব লাগিব আৰু পাছপৰ্ট চাইজৰ ফটো একপি আপোনালোকে ইয়াত লগাব লাগিব ফৰ্মখনত পাছপৰ্ট চাইজ ফটো অফ দ্য ৱৰ্কাৰ ক্ৰছ চাইন বাই ইছ্যুৱাৰ ইয়াত ক্ৰছ চাইন কৰিব লাগিব ছাইডত নিশ্চয় গম পাইছে ফটো কপি লগাই ক্ৰছ চাইন কৰিব লাগিব গতিকে গম পালে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে আপোনালোকে এখন 90 দিনৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন অতি সোনকালে উলিয়াই ল'ব যিহেতু এপ্লাই চলি আছে নিৰ্মাণ সখী আঁচনিৰ বাবে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিকাদাৰ হওক বা যোগালী হওক বা ৰাজমিস্ত্ৰী হওক সকলোৱে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ